আমিও আজি গৈ পেলাই আমি দেখা পালোঁ বিক্ৰমপুৰ নলবাৰী গাঁৱতে আহিছে বুলি আমি শুনি পাইছোঁ। কেইটামান হ'ব বুলি এনে অনুমান 7-8টামান হ'ব। একো ডিষ্টাৰ্ব কৰা নাই? ডিষ্টাৰ্ব কৰা নাই। আমি ইয়াতে স্পটত যাই পেলাই আমি এইটো মানে প্ৰটেকশ্যন কৰি আছোঁ। কোনো আৰু মানুহবিলাকত ডিষ্টাৰ্ব কৰা নাই। কি কাৰণত এনেকুৱা মানুহ গাঁওখনত ওলাই আহে বুলি ভাবে আপুনি? কি কাৰণত আহিব লগা হয় তেওঁলোকে? জংঘলৰ পৰা ওলাই কিয় গাঁৱত আহিলে? এতিয়া এনেকুৱা হৈছে ঘটনাটো, জংঘলত থকা জেগাবিলাক চব মানুহবিলাক অকুপাই কৰি লৈছোঁ। এইকাৰণে এই হাতীবিলাক বেচা বস্তি তাতে আহি তাৰমানে জংঘলত খোৱা খাদ্য নাই। সেইকাৰণে গাঁৱত আহিছে, সদায় আহি থাকে। যোৱা আগৰ বছৰটো এনেকুৱা অহা নাছিল? আগত এনেকুৱা শুনা নাছিলে। এতিয়াহে এই বছৰত বহুত দিনত আহিছে বুলি আমি দেখা পালোঁ। গাঁও ভিতৰত। এতিয়া এইটো বন্ধ কৰাৰ কি ব্যৱস্থা ল'লে ভাল হ'ব বুলি ভাবে আপুনি আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা? এতিয়াতো আমি চৰকাৰৰ তৰফৰ পৰা আমি আশা কৰোঁ এইটো বন্ধ কৰিবৰ কাৰণে। তো যিমানখিনি জংঘলত মানুহ সোমাইছে বা পাব্লিক সোমাইছে এইটো অট'মেটিক বন্ধ কৰিব লাগে। তাৰপাছত ইয়াতে ফেঞ্চিং নিচিনা দিলে এইটো অট'মেটিক বন্ধ হৈ যাব বুলি আমি আশা কৰোঁ। আৰু কি পোৱালি দিছে নেকি ইয়াত? না আমি পোৱালি দিছে বুলি শুনিছোঁ, হয় না নহয়? পোৱালি দিয়া নাই, ইয়াতে পোৱালি আছে বুলি আমি দেখা পাইছোঁ আৰু। তেওঁলোকে কেতিয়া গুচি যাব? এতিয়া ৰাতি নিজে গুচি যাব। আমি যদি ডিষ্টাৰ্ব নিদিয়ে পাব্লিক কেইটা নিজেকে গুচি যায়।